নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 জানুৱাৰী। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত টকা সোমাল নে? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নেকি? PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 22 নং কিস্তি 4,000 টকা সোমাব। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। আত্মীয় গোটৰ প্ৰতিজন মহিলা 10,000 টকা লাভ কৰিলে। আপুনি 10,000 টকাৰ চেক পালে নে নাই কমেণ্ট কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত সোমালে অৰুণোদয়ৰ টকা। যদি সোমোৱা নাই তেন্তে দিয়ক আপুনি অভিযোগ। চৰকাৰে মুকলি কৰিলে ফোন নম্বৰ। জীৱিকা হকে বেংক হকে সকলোকে দিয়া হৈছে অৰুণোদয়ৰ সুবিধা। প্ৰতিমাহে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। যদি এতিয়ালৈকে আপোনাৰ একাউণ্টত টকা জমা নহয় তেন্তে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 036122370054। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিছে 1250 টকাকৈ। আৰু অৱশেষত চৰকাৰে বহুতে হিতাধিকাৰী বৃদ্ধি কৰিছে আৰু এতিয়া 96 লাখ হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে নেকি? অৰুণোদয় 2.0, অৰুণোদয় 3.0 প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। লগতে বিধৱা পেঞ্চন, বৃদ্ধা পেঞ্চন, দিব্যাংগ সকলো হিতাধিকাৰীৰ একাউণ্টত এই মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত কিন্তু টকা নাপাব। প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা চৰকাৰে প্ৰদান কৰে, কিন্তু চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় 2.0, অৰুণোদয় 3.0 প্ৰতিজন হিতাধিকাৰীক দিব ডাঙৰ উপহাৰ। আৰু ফেব্ৰুৱাৰী 20 তাৰিখত অৰুণোদয় আঁচনিৰ 8,000 টকা সোমাব একাউণ্টত। 5,000 টকা 4টা কিস্তি লাভ কৰিব আৰু 3,000 টকা চৰকাৰে বিশেষ উপহাৰ প্ৰদান কৰিব। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। বহুতে কমেণ্ট কৰি আছে, দাদা জানুৱাৰী 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা পামনে? আজি কিন্তু অৰুণোদয় আঁচনিৰ টকা নিদিয়ে। যিমান পাৰে ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। যদি আপুনি নতুনকৈ জিঅ' টেকিং কৰিছে আপুনি চৰকাৰী ঘৰত টকা পাব। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকাত নাম থাকিলে একাউণ্টত চৰকাৰী ঘৰত টকা সোমাব। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। যদি আপুনি জিঅ' টেকিং কৰিছে সাজু কৰক 7খন নথিপত্ৰ। তালিকাত নাম থাকিলে 7খন নথিপত্ৰ যদি আপোনাৰ নাথাকে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব চৰকাৰী ঘৰ। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব চৰকাৰী ঘৰৰ প্ৰতিজন হিতাধিকাৰীক। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে চৰকাৰী ঘৰ বনাবলৈ আৰম্ভ কৰক আপুনি। অন্যথা নাপাব চৰকাৰী ঘৰৰ সা সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে। প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিসকলে 9 ডিচেম্বৰত চৰকাৰী ঘৰ টকা পাইছে সেইসকলৰ একাউণ্টত অতি শীঘ্ৰে দ্বিতীয় কিস্তিৰ টকা প্ৰদান কৰিব চৰকাৰে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। PM কিষাণৰ তালিকাত নাম থাকিলে PM কিষাণৰ একাউণ্টত চৰকাৰে 22 নং কিস্তি 4,000 টকা প্ৰদান কৰিব। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰিব চৰকাৰে। কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন? চৰকাৰে ইয়াক লৈ জাৰি কৰিছে জাননী।
এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব PM কিষাণ আঁচনিৰ সুবিধা। আপোনাৰ ঘৰৰ পৰা কিমানজন হিতাধিকাৰীয়ে PM কিষাণ আঁচনিৰ সুবিধা লৈ আছে? PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। আপোনাৰ ঘৰত যিজন ব্যক্তিৰ নামত পট্টা মাটি আছে অকল সেইজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC কৰাটো বাধ্যতামূলক। আপুনি প্ৰকৃত কৃষক নেকি? যদি এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰক। EKYC নকৰিলে 22 নং কিস্তি টকা নাপাব আপোনাৰ একাউণ্টত। যিসকলে আগতে EKYC কৰি ৰাখিছে সেইসকলে কৰিব নালাগে। EKYCৰ ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ টকা। আপোনাৰ মাটিৰ নথি পত্ৰৰ কিবা সমস্যা হৈ আছে নেকি? অতি শীঘ্ৰে আপুনি সমাধান কৰক। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ টকা। আপোনাৰ নাম চৰকাৰী আঁচনিত আছে নেকি? তেনে ক্ষেত্ৰত আপুনি কিন্তু এই আঁচনিৰ সুবিধা নাপাব। আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে নেকি? চৰকাৰী চাকৰিয়াল লোকসকলে নাপাব এই সুবিধা। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণৰ প্ৰকৃত কৃষককে চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ টকা। কেতিয়া PM কিষাণৰ 22 নং কিস্তিৰ টকা প্ৰদান কৰিব চৰকাৰে? দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। মাজত মাত্ৰ এটা মাহ বাকী আছে। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমীয়া মানুহে 2ৰ পৰা 3টা সন্তান জন্ম দিয়ক, অন্যথা আমি নিজৰ ঠাইতে সংখ্যালঘু হৈ যাম। অসমীয়া মানুহে দেৰিকৈ বিয়া নাপাতিব, সোনকালে বিয়া পাতক আৰু সন্তান জন্ম দিয়ক। অসমীয়া মানুহৰ সংখ্যা কমি আহিছে। উজনিত অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ গ'ল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে, বেছি চিন্তা কৰি লাভ নাই, বিয়া পাতক আৰু সন্তান জন্ম দিয়ক। এইটো বহুত চিৰিয়াছ কথা। জয় আই অসম আমি এনেকৈয়ে কৰিব লাগিব। 20ৰ পৰা 30 বছৰত অসমীয়া মানুহ নোহোৱা হৈ যাব। আৰু এটা সন্তান জন্ম দিবলৈ কিয় ইমান ভয় খায়? ধুবুৰী মানকাচৰত বাচ্চা কিন্তু উজনিত নাই। 30 বছৰ আগতে বিয়া পাতিব লাগিব, কিন্তু আজিকালি বিয়া পাতিবলৈ 30 বছৰ 31 বছৰ লগাই দিয়ে। এনেকৈ হ'লে আমি পৃথিৱীৰ পৰা নাইকিয়া হৈ যাম। কেৱল এয়াই নহয়, অত্যন্ত 2টাতকৈ সন্তান জন্ম দিয়া অসমীয়া মানুহে। অসমীয়া মানুহৰ সঁচ থাকিব লাগিব। 20ৰ পৰা 50 বছৰৰ পিছত চৰকাৰী চাকৰি পোৱাসকলে সোনকালে সন্তান জন্ম দিয়ক। চৰকাৰী চাকৰিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণাৰ মাজতে এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে। চাকৰি হোৱাৰ পিছত এবছৰতকৈ দেৰি হ'ব নালাগে, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত এইবাৰ বৰাক উপত্যকাত চলিব উচ্ছেদ অভিযান। হাইলাকান্দিত বাৰগুমা সংৰক্ষিত বনাঞ্চলৰ দামচেৰা অঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 522টা পৰিয়াললৈ উচ্ছেদৰ জাননী। 17 জানুৱাৰীৰ পৰা চলিব উচ্ছেদ অভিযান। বেনাৰ আৰু মাইকৰ জৰিয়তে ঘৰ খালী কৰিবলৈ নিৰ্দেশনা প্ৰশাসনৰ। উচ্ছেদৰ আগতে একাংশ লোকে ভাঙিছে নিজৰ বাসগৃহ, অন্য ঠাইলৈ গুচি গৈছে বহুকেইটা পৰিয়াল। বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। গাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচেৰা অঞ্চলত ভয়ংকৰভাৱে উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন বুলডোজাৰ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত এইবাৰ বৰাক উপত্যকাত চলিব উচ্ছেদ অভিযান। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিৰ ভিতৰত ভয়ংকৰ কাজিয়া হৈ আছে, ডাঙৰ মন্তব্য কৰিছে। আসনক লৈ কাজিয়া চলি আছে বিজেপিত, কংগ্ৰেছক লৈ শংকিত বিজেপি। মুখ্যমন্ত্ৰীৰ চকী হেৰুৱাব লাগিব হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত। ন পুৰণি বিজেপিৰ মাজত কাজিয়া চলি আছে। অমিত শ্বাহৰ বাবে মুখ্যমন্ত্ৰী হ'ব পৰা নাই সৰ্বানন্দ সোণোৱাল। বিজেপিৰ তুলনাত আমাৰ স্থিতি যথেষ্ট ভাল, মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিক ভোট নিদিয়া সংখ্যালঘু ভোটাৰৰ বিপদ নিশ্চিত। বিজেপিক ভোট নিদিয়া সংখ্যালঘুৰ নাম কৰ্তন কৰা হ'ব। ভোটাৰ তালিকাৰ পৰা বৈধ নাগৰিকৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ বিজেপিৰ। বিজেপিক সমৰ্থন নকৰা সংখ্যালঘু অঞ্চলত বিপদজনক পদ্ধতি। মহাবিস্ফোৰণ মন্তব্য কৰিছে AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে। 7 নম্বৰ ফৰ্মৰ যোগেদি বিপদত পেলাবলৈ সাজু হৈছে ভোটাৰক। জোৰ জবস্তি 7 নম্বৰ ফৰ্ম পূৰণ কৰিবলৈ দিয়া হৈছে। 7 নম্বৰ ফৰ্ম কোনে পূৰণ কৰিব লাগে আৰু কৰিছে কোনে? নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰিছে বিজেপিয়ে। ভোটাৰ তালিকা সংশোধনৰ নামত বৈধ ভোটাৰৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ। বৈধ ভোটাৰৰ বিৰুদ্ধে ৰচা ষড়যন্ত্ৰ বন্ধ কৰক।
বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰিলে মনে মনে বহি নাথাকো, নাগৰিকত্ব সুৰক্ষিত হ'বই লাগিব, হুংকাৰ এয়াই ইউডিএফৰ বিধায়ক আছৰাফুল হুছেইনৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ বাবুলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মৰমৰ উপহাৰ। লাখ লাখ বাবুৱে পাব 10,000 টকাৰ পৰা 20,000কৈ টকা। স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব 10,000কৈ টকা। স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব বছৰি 20,000কৈ টকা। কেনেকৈ পাব বাবু আঁচনিৰ টকা? মুখ্যমন্ত্ৰী বাবু আঁচনিৰ বাবে নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। আহি গ'ল মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ। আপুনি এতিয়ালৈকে প্ৰপত্ৰ ফিল আপ কৰিব পৰা নাই নেকি? প্ৰপত্ৰ ফিল আপ কৰিলে আপোনাৰ একাউণ্টত টকা নাপাব। চৰকাৰে বান্ধি দিছে নতুন চৰ্ত। ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতে বিতৰণ কৰা হ'ব এই প্ৰপত্ৰ। আৰু যদি এতিয়ালৈকে প্ৰপত্ৰ লোৱা নাই, অতি শীঘ্ৰে প্ৰপত্ৰটো ফিল আপ কৰক। সমৰ্থ পৰ্টেল যোগে আবেদন কৰিব পাৰিব ছাত্ৰসকলে। লাখ লাখ বাবুৱে মানিব লাগিব 10টা চৰ্ত, অন্যথা ফৰ্ম ফিল আপ কৰিলেও একাউণ্টত নাপাব টকা। কি কি চৰ্ত মানিব লাগিব? ছাত্ৰসকল হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা। পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ অধিক হ'ব নোৱাৰিব। আবেদনকাৰী স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ'ব লাগিব। স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ বিবাহিত হ'লে এই আঁচনিৰ সুবিধা লাভ নকৰিব। বাণীকান্ত কাকতি মেধা বঁটা পোৱা শিক্ষাৰ্থীয়ে লাভ নকৰিব এই সুবিধা। জীৱন প্ৰেৰণা আঁচনি পোৱা শিক্ষাৰ্থীয়ে লাভ নকৰিব এই সুবিধা। আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰই পাব এই সুবিধা। প্ৰতিজন ছাত্ৰ কলেজ আৰু বিশ্ববিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব। শৈক্ষিক আচৰণ ভাল হ'ব লাগিব। নিজৰ নিজৰ প্ৰতিষ্ঠানৰ সকলো নিয়ম নীতি বজাই ৰাখিব লাগিব। অসৎ আচৰণ, প্ৰতাৰণা, ৰেগিং কৰা ছাত্ৰই নাপাব এই সুবিধা। যোৱা 1 জানুৱাৰীত বাবু আঁচনি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বাংলাদেশৰ পৰিস্থিতিৰ প্ৰভাৱ পৰিব পাৰে অসমত, সাৱধান হৈ থাকক অসমৰ জনতা। বাংলাদেশৰ পৰিস্থিতিক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ভূমিৰ ৰাজনৈতিক স্থিতি উন্নত হ'বই লাগিব, অন্যথা অসমত জিহাদী স্লিপাৰ চেলৰ সংখ্যা থাকিবই। বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিও আমাৰ বাবে চিন্তাৰ কাৰণ। দিনে দিনে চুবুৰীয়া ৰাজ্যখনত হিন্দুৰ ওপৰত বাঢ়িছে আক্ৰমণ, আৰু এনে পৰিস্থিতিৰ প্ৰভাৱ পৰিব পাৰে অসমতো। সতৰ্ক হৈ থাকিব লাগিব ৰাজ্যবাসী। বাংলাদেশৰ পৰিস্থিতিৰ প্ৰভাৱ পৰিব পাৰে অসমত। হোৱাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপি শাসনত নাথাকিলে মিয়াই লৈ ল'ব অসম। অসমখন বচাবলৈ বিজেপিক লাগিবই। বিজেপি শাসনত নাথাকিলে অসম শাসন মিয়াৰ হাত লৈ যাব। অসমৰ জনতা একত্ৰিত নহ'লে সংকটত গণভূমি। দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখনেই মিয়াৰ কবলত হ'ব। তিনিককৈ বাংলাদেশী মিয়াৰ পৃষ্ঠপোষক আৰু তিনিককৈ মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক। মানুহ মৰণশীল, ময়ো সদায় জীয়াই নাথাকো। আমাক অভিশাপ দি থকা মানুহখিনি এদিন অনুতপ্ত হ'ব। 40% মানুহ হৈ আগ্ৰাসী মানুহ। 40% মানুহৰ অভদ্ৰামীৰ কোনো সীমা নাই, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিৰোধীৰ বৰ্জুৰিৰ অভিযোগৰ মাজতে অসমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এজন দুজন নহয়, একোখন ঘৰতে 22 অচিনাকি ব্যক্তিৰ নাম অন্তৰ্ভুক্ত। 4জনীয়া পৰিয়ালত অতিৰিক্ত 22জনৰ নাম অন্তৰ্ভুক্ত। সৰু সৰু নাম অন্তৰ্ভুক্ত লৈ এতিয়া এনেকুৱাকৈ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। বিজেপি এই ভয়ংকৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। BLৰ ওপৰত গোচৰ দিয়াৰ হুংকাৰ পৰিয়ালটোৰ। মহানগৰীৰ 6 মাইলৰ এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিৰোধীৰ বৰ্জুৰি অভিযোগৰ মাজতে অসমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.